আজিয়ে নহয়, আমাৰ পলাকবাৰী সমষ্টি বিগত এমাহৰ ভিতৰত আমি পলাকবাৰী সমষ্টিৰ 28খন গ্ৰাম পঞ্চায়তত যি উন্নয়নমূলক কাম হৈছে, যি কাম আৰম্ভ হৈছে আৰু আগতে যিখিনি হৈছিলে তাৰে উন্মোচনৰ কাম আমি আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰায়খিনি পঞ্চায়ততে আৰু কিছু পঞ্চায়ত বাকী আছে, তাত আমাৰ PWD ৰাস্তা লগতে আমাৰ গ্ৰাম পঞ্চায়তৰ যিবিলাক কাম হৈছে সকলোখিনি আমাৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু কিছুমান কাম উন্নয়ন আমাৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু কিছু কমপ্লিট কামৰ শুভ উদ্বোধন কৰা হৈছে। ইয়াৰ লগে লগে আমাৰ ওপৰলে হাইস্কুল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে অপেনিং কৰিছে, RB হাইস্কুল অপেনিং কৰিছে। ইয়াৰ পৰা আমি পলাকবাৰী বইজ আৰু ৰামপুৰ বইজৰো আমি 2 দিনতে আধাৰশিলা স্থাপন কৰিম। আৰু এজি হ'ল আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত পলাকবাৰী সমষ্টিয়ে যথেষ্টখিনি কাম পাবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক দিনবিলাকত আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত পলাকবাৰী সমষ্টিত যথেষ্টখিনি কাম আৰু পাবলৈ সক্ষম হ'ব। আজি ৰামপুৰ আৰু আমাৰ ৰাজাপুখুৰীটো আছে আৰু আমাৰ ইফালে আজি আমাৰ হাৰোপাৰতো কেইটামান PWD ৰাস্তা তাত কৰিব লগা আছে। ইয়াতে আমাৰ পঞ্চায়তৰ কৰা গৈছে, MLA ফাণ্ডৰো কৰা গৈছে আৰু তাত PWD ৰাস্তা কেইটামান কৰিব লগা আছে। যথেষ্টখিনি কামৰ আজি আমাৰ শুভ উদ্বোধন হ'ব। আমাৰ পলাকবাৰী সমষ্টিৰ শ্ৰী হেমংগ ঠাকুৰীয়াদেৱে আমাৰ ৰামপুৰ সুজন বৰাত যথেষ্টখিনি আমাক অনুদান দিলে। ফাৰ্ষ্ট টাইমে আমাক এটা ভাল অনুদান দিছে তেখেতে। আমাৰ শ্মশানলৈ যোৱা, ইফালে যোৱা লাইন নাছিলে, তাৰপিছত ৰাস্তা নাছিলে, তেখেতে সেইটো কৰি দিলে। তাৰপিছত আমাৰ ছেকেণ্ড টাইমৰ মন্দিৰত আমাৰ তেখেতে ভাল অনুদান এটা দিছে আৰু আমাৰ মেইনলি লাইব্ৰেৰীটো আমাৰ ডেকা ল'ৰা এটা পঢ়ি আছিলে, তেখেতে আজি শুভ আৰম্ভণি কৰি থৈ গ'ল, এটা অনুদান দিছে আৰু তেখেতে আমাৰ ৰামপুৰ হেৰিত খুব ভাল কাম কৰিছে। তেখেতক আমি আমাৰ তৰফৰ পৰা খুব অশেষ ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।